আৰু আপোনালোকৰ জৰিয়তে গোৱালপাৰা পূব হোমষ্টেসমূহৰ ৰাইজক মই ইমান আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে যিটো মোক সাহস দিলে, তেওঁলোকৰ মৰম, তেওঁলোকৰ সাহসে আজি মই ইয়াতে প্ৰাৰ্থিত্ব আগবঢ়াবলৈ সক্ষম হৈছোঁ। আৰু মই মোৰ দলৰ নেতা অখিল গগৈদেৱকে কৃতজ্ঞতা জনাইছোঁ। লগতে কংগ্ৰেছ দলৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা আমাৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়াকে মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে সকলোৱে মিলি মোক এইটো বিৰোধী উমৈহতীয়া মঞ্চৰ মনোনীত প্ৰাৰ্থী হিচাপে তেখেতসকলে ঘোষণা কৰিছে। দাদা, যিহেতু প্ৰতিগৰাকী প্ৰাৰ্থীয়ে এইবাৰ গোৱালপাৰা পূবত মেইন ইছ্যু লৈছে উচ্ছেদক ইছ্যু হিচাপে ৰাইজৰ মাজত গৈছে, আপোনাৰ নিশ্চিতভাৱে ব্যতিক্ৰম নহ'ব? এইটো নিশ্চিতভাৱে মোৰ সেইটো টপ প্ৰায়ৰিটি। এইটো আমাৰ বিৰোধী দলৰ যিটো উমৈহতীয়া মঞ্চৰ আমাৰ টপ প্ৰায়ৰিটি, গতিকে ইয়াত দ্বিমত নাই। আৰু প্ৰত্যেকজন প্ৰাৰ্থীয়ে এই ইছ্যুটোৰ লগত জড়িত, মই অস্বীকাৰ নকৰোঁ। কিন্তু কথা হৈছে যে বিজেপি বা এজিপিৰ আজিৰ তাৰিখলৈকে তেওঁলোকৰ যিটো দলীয় স্থিতি এইটো ৰাইজে নাজানা নহয়। এতিয়া বিজেপি বা এজিপিৰ কোনোবা নেতাই যদি তাৰ বিপক্ষে তেওঁলোকৰ দলীয় নীতিৰ বিপক্ষে যদি কিবা কথা কয়, সেইটো ৰাইজৰ মাজত কিমান গ্ৰহণযোগ্য হ'ব সেইটো ৰাইজে বিবেচনা কৰিব পাৰে। যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা কথাৰ বিপক্ষে আজিলৈকেতো এজিপি যোৱা নাই, ৰাজ্যিক নেতৃত্বও যোৱা নাই, জিলা নেতৃত্বও যোৱা নাই। গতিকে এই ক্ষেত্ৰত যদি তেওঁলোকৰ প্ৰাৰ্থীয়ে যদি কয় যে তেওঁলোকৰ দলৰ নীতিৰ বিপক্ষে তেওঁ ষ্টেণ্ড দিব, মই সেইটো বিশ্বাস নকৰোঁ। হয়, বিজেপিৰ ইস্তাহাৰতো আছে আৰু বিজেপিৰ ইচ্ছাৰ বিৰুদ্ধে কাম কৰাৰ শক্তি এজিপিৰ নাই। গতিকে বাকী কংগ্ৰেছৰ যিজন প্ৰাৰ্থী বা ইউডিএফৰ যিজন প্ৰাৰ্থী তেওঁলোকৰ এজেণ্ডাত আছে, এইটো অস্বীকাৰ নকৰোঁ। কিন্তু এতিয়া দলৰ লগতে ব্যক্তিকেইজন আমি পৰিচিত, আমি যিমান কেইজন প্ৰাৰ্থী আছোঁ এই সমষ্টিৰ নাগৰিকৰ মাজত ভালকৈ পৰিচিত। আৰু নাগৰিকে মই ভাবোঁ যে তেওঁলোকে সিদ্ধান্ত লোৱাত অলপো কষ্ট নহয়। অচিনাকি মানুহ, নতুন মানুহ হ'লে তেওঁলোকে কনফিউজ থাকিলেহেঁতেন যে কি হ'ব নোৱাৰিব, এটা অনুমানৰ ওপৰত সিদ্ধান্ত ল'ব লাগিলেহেঁতেন। কিন্তু যিহেতু গোটেইকেইজন ব্যক্তি ইয়াৰে সামাজিক জীৱনৰ লগত আমি জড়িত, আমাৰ প্ৰত্যেককে ৰাইজে চিনি পায়, গতিকে তেওঁলোকে সিদ্ধান্ত লোৱাত ইতিমধ্যে হয়তো সিদ্ধান্ত লৈছে। হয়তো ইলেকশ্যনে কেইদিন বিভিন্ন ধৰণৰ ৰং চং হৈ থাকিব, কিন্তু যিটো ভিতৰে যিটো উমান পোৱা যায় তেওঁলোকে সিদ্ধান্ত লৈছে যে কি হ'ব। দাদা, যিহেতু আপোনাৰ এসময়ৰ মৰমৰ সতীৰ্থ একেৰচি তালম, তেওঁ কৈছে আপুনি 2000-ৰ পৰা 2500 ভোট পাব। সেইটো তেখেতৰ থাকিব পাৰে, এছেছমেণ্ট কেনেকুৱা মই নাজানো। এইটো মইতো ক'ম যে এক আল্লাহে ক'ব পাৰিব, বাকী মই সেইটো নকওঁ কোনে কিমান ভোট পাব। মোৰ প্ৰতিদ্বন্দ্বী কোন হ'ব দাদা? প্ৰত্যেকজনে প্ৰতিদ্বন্দ্বী, মোৰ প্ৰতিদ্বন্দ্বী বুলি কোনো শব্দ নাই, প্ৰত্যেকেই প্ৰতিদ্বন্দ্বী। প্ৰত্যেকজনকে মই প্ৰতিদ্বন্দ্বী হিচাপে। যুদ্ধ হ'ব ভালকে? যুদ্ধ বুলি কথা নহয়, এইটো ৰাইজে ধৰক ইতিমধ্যে ৰাইজে আপোনালোকে গম পায়, আপোনালোকে যদিও প্ৰশ্ন কৰি আছে ৰাইজৰ যিটো পালছ আপোনালোকে গম পাইছে যে ৰাইজ কি কৈ আছে। গতিকে এইখিনি কথা এনেই মুখত কৈ তোলা আপোনাৰ মিডিয়াৰ আগত আপুনি কি অনুৰোধ জনাব? ৰাইজক মই ক'ম যে আপোনালোকৰ মৰম, ভাল পোৱা, বিশ্বাসে মই এইখিনি সাহস দিছে। আপোনালোকৰ বিশ্বাসক, মৰমক কেতিয়াও মই সন্মান নিদিয়াকৈ নাথাকো। সদায় আপোনালোকৰ বিশ্বাস, মৰমক সদায় সন্মান সহকাৰে অহা দিনবিলাকত চলি থাকে। যোৱা 40 বছৰে যেনেকৈ ৰাইজক সন্মান দি চলি আহিছোঁ, আগন্তুক দিনতো ৰাইজক সেই সন্মান দিয়ে চলি থাকে। মন্ত্ৰী অশোক সিংহালে যে মনোনয়ন পত্ৰ দাখিল কৰিছিলে, তেওঁ বহিহেনে মনোনয়ন পত্ৰ দাখিল কৰিছিল, ব্যাপক চৰ্চা চলিছে, সেই ক্ষেত্ৰত কি ক'ব? কাৰো ব্যক্তিত্বৰ ওপৰত মই মন্তব্য দিব খোজা নাই। সেইটো ৰাইজৰ লগত ৰিলেটেড সমস্যা নহয়, কাৰোবাৰ সেইটো ব্যক্তিগত কথা। মন্ত্ৰী অশোক সিংহালৰ শিষ্টাচাৰৰ অভাৱ আছে নেকি? মই ক'লো যে কোনো ব্যক্তিৰে ব্যক্তিগত কথালৈ মই নহয়, যদি ৰাজহুৱা ইছ্যু আছে সেইটো সোধক, তাৰ ওপৰত মই মন্তব্য দিম। কোনো ব্যক্তিৰে ব্যক্তিগত কথালৈ মই কোনো মন্তব্য দিব নোখোজো।